সকলোকে নমস্কাৰ জনাই পোহৰ 24x7 নিউজ চেনেলৰ মাছমজিয়াত মই যোৰহাট ভূমিকম্প ৰূপান্তৰ লগতে আছে আমাৰ ককাইদেউ স্বৰূপ প্ৰশান্ত দাস ডাঙৰীয়া আৰু লগতে আছে জ্যোতিপ্ৰসাদ বৰঠাকুৰ। হয়, আচলতে সকলোৱে গম পায় বিৰাটেই আচলতে সমস্যা হৈ আছে পানী 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 কেৱল মাথো পানী বানে আচলতে বহুতেই অশান্তি কৰিলে। এই ক্ষেত্ৰত আচলতে প্ৰশান্ত দাস ডাঙৰীয়া আৰু জ্যোতিপ্ৰসাদ বৰঠাকুৰ আৰু মই ৰূপান্তৰ ৰাজখোৱা সকলো ৰাইজৰ সহযোগত মিলি এটি সংকল্প আমি লৈছোঁ। কি লৈছোঁ, কি কথা, কি বতৰা? হয়, এই মহামাৰী দুৰ্যোগৰ সময়ত আমি যদি বনাই যাওক শুদ্ধমান কিবা এটা কমচে কম আমি আমাৰ ফালৰ পৰা আগবঢ়াব পাৰোঁ। আমি যিমান পাৰোঁ শুদ্ধমান অকণমান দিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকেও আমাৰ লগত সহায় সহযোগ কৰক। আমি যিখিনি বানত কবকাই থকা ৰাইজ আছে সকলোকে আমাৰ ফালৰ পৰা শুদ্ধমান হ'লেও কিবা এটা দিবলৈ আমি চেষ্টা কৰিছোঁ আৰু গতিকে আমি আগবাঢ়ি আহিছোঁ। যদি কৰ্মব্যস্ততাৰ মাজত আমি কলমেই হৈছে কামটোত আগবাঢ়িবলৈ, খুব ব্যস্ততাৰ মাজত থাকিবলগীয়া হৈছে গম পাইছে। গতিকে আমি এতিয়াৰ পৰা আমি এই কামটোত আগবাঢ়িছোঁ। আপোনালোকে আমাৰ লগত সহায় সহযোগ কৰক আৰু নিশ্চয় কিবা এটা ভাল কাম হ'ব বুলি আমি ভাবিছোঁ। হয়, জ্যোতিপ্ৰসাদ বৰঠাকুৰ ডাঙৰীয়া। সকলোকে নমস্কাৰ জনাইছোঁ। সঁচা কথাত ক'বলৈ গ'লে ৰূপান্তৰ ৰাজখোৱা, প্ৰশান্ত দাস আৰু মই জ্যোতিপ্ৰসাদ বৰঠাকুৰ আমি এনে এটা নতুন চিন্তাধাৰাৰে আমি এই যি দুখত ভাগি পৰি এটা সমস্যাত ভুগি থকা এই মানৱ সমাজৰ বাবে আমি কিবা এটা কৰোঁ বুলি ভাবিয়ে আমি তিনিওজন আজি এই শুভ ৰাতি একগোট হৈছোঁ। আমাৰ লক্ষ্য হ'ল কি? আমাৰ লক্ষ্যই হৈছে আমি সেইসকল ব্যক্তিক যিকোনো প্ৰকাৰে এই যি সমস্যা হৈছে এই সমস্যাত সমাধানৰ ক্ষেত্ৰত অকণমান যদিও সঁহাৰি আগবঢ়াব পাৰোঁ সেয়ে আমাৰ কাৰণে যথেষ্ট মূল্যৱান বুলি ভাবিছোঁ। গতিকে প্ৰশান্ত দাস অতিকে জনপ্ৰিয় এজন ব্যক্তি, ৰূপান্তৰ ৰাজখোৱা আপোনালোকে সকলোৱে দেখি আছে। যিকোনো মুহূৰ্তত সমাজৰ কাৰণে বা প্ৰতিটো মুহূৰ্ততে তেখেতে মাত মাতি আছে। গতিকে মই জ্যোতিপ্ৰসাদ বৰঠাকুৰ, মইনো কি ক'ম। গতিকে আমি সচেতন আৰু সজাগ ৰাইজক আমি এটাই অনুৰোধ কৰিছোঁ, আমি সকলো সন্মিলিত হৈ এই দুখাৰ্থ দুখেৰে ভৰি পৰা এই যিখিনি সমস্যাৰে জৰ্জৰিত হৈ থকা এই প্ৰাণপীড়িত মানৱসকল আবদ্ধ হৈ থকা এই পৰিৱেশত আমি কিছু পৰিমাণে হ'লেও আমি যদি সাহাৰ্য অৰ্পণ কৰি তেখেতলোকৰ সমস্যাখিনি সমাধান কৰিব পাৰোঁ, তাৰ মানসিকতাৰে আমি ভগামুখবাহী সম্পূৰ্ণ ৰাইজ আজি সজাগ হৈ আছোঁ। গতিকে সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ, সকলোকে আমাৰ এই ভিডিঅ'টো আপোনালোকে দৰ্শন কৰক আৰু আমি সকলোকে যি পাৰে আমাক সহায় কৰক, সহযোগিতা আগবঢ়াওক আৰু আমি সঁচা কথাৰ মানুহ, সত্য কথা ক'ম। যিয়ে যি দান দিয়ে, যিয়ে যি বস্ত্ৰৰ পৰা আদি কৰি যিখিনি সা সামগ্ৰী দান কৰে, ৰূপান্তৰ ৰাজখোৱা মই আপোনাক কৈছোঁ সকলোৰে তথ্য আপুনি দাঙি ধৰিব। আমি এই দুখেৰে ভৰা জীৱন অতিক্ৰম কৰা এই মানৱ জাতিক আমি যাতে সহায় সহযোগ আগবঢ়াই আমি সকলোকে যি পাৰোঁ সহযোগিতা আগবঢ়াওঁ। গতিকে সকলো ওলাই আহক, সকলোৱে আমাক এই অনুষ্ঠানৰ জৰিয়তে আমাৰ কোনোবাই যদি টকা অৰ্পণ কৰে তাকো আমি সাদৰে ল'ম, কোনোবাই যদি বস্ত্ৰ হিচাপে দিয়ে তাকো আমি সাদৰে ল'ম আৰু কোনোবাই যদি সামগ্ৰী হিচাপে কিছুমান দ্ৰব্য দিয়ে তাকো আমি লৈ
আমি এটা বৃহত্তৰ অঞ্চলত এই দুখেৰে ভৰা জীৱন অতিক্ৰম কৰা এই মানৱ জাতিৰ ওচৰত আমি সেই সহযোগিতা আগবঢ়াবৰ মানে সুষম মানসিকতাৰে আমি আজি এই ভিডিঅ'টো আমি অৱতীৰ্ণ হৈছোঁ আৰু সকলোকে আমি সহযোগিতা আগবঢ়াবৰ বাবে আমি সকলোৱে এনে দৃশ্য যিটো অতিকে মানে ক'ব বিচাৰিব পৰা বিধৰ নহয়, মই অতিকে দুখেৰে জৰ্জৰিত আপোনালোকে দেখি আছে, আপোনালোকে শুনি আছে বা আপোনালোকে প্ৰতিটো বিষয়ত আপোনালোকে ভিডিঅ'ত আজিকালি প্ৰত্যেকটো সমস্যাই আপোনালোকে দেখিবলৈ পাইছে। গতিকে আমি ভগামুখবাসীৰ ৰাইজ হৈ অকণমান সহযোগিতা আগবঢ়াব বিচাৰিছোঁ এটা বৃহত্তৰ অঞ্চল। হয় হয়, ইতিমধ্যে আপোনাৰ কথা গম পোৱা হ'ল। আৰু এতিয়া আমাৰ প্ৰশান্ত দাস ডাঙৰীয়াদেৱ কি কয়? মোৰ ফালৰ পৰাতো সকলোকে মই অনুৰোধ জনাইছোঁ, হয়। যি যেনেকৈ পাৰে যাত কিঞ্চিত এই বনাইটোৰ কাষত যদি আমি থিয় দিব পাৰোঁ, হয় নিশ্চয় তেওঁলোকেও উপকৃত হ'ব বুলি ভাবিছোঁ। হয়। যিহেতু তেখেতলোকক আমি আমাৰ ব্যস্ততাৰ মাজত তেখেতলোকক খা খবৰ কৰিব পৰা নাই, তথাপিতো আমি যিমানখিনি পাৰিছোঁ খবৰ লৈছোঁ। হয়, তথাপিতো আমাৰ ফালৰ পৰা যদি য'ত কিঞ্চিত তেওঁলোকক সহায় কৰিব পাৰোঁ, নিশ্চয় তেওঁলোকো অলপ উপকৃত হ'ব বুলি ভাবিছোঁ। আৰু ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে বনাইতসকলৰ যাতে স্বাস্থ্য আৰু অৱনতি নহয়, সুস্বাস্থ্য হৈ থাকক আৰু সকলো ফালৰ পৰা যাতে ইমানতে ভগৱন্তৰ চকু মেলি চাই, হয়। সেইটোকে মই প্ৰাৰ্থনা কৰিছোঁ। আচলতে এটা কথা, ৰাইজে নখ জোকাৰিলে নৰিব, এই কথাষাৰ আচলতে একদম সত্যশুদ্ধ। আৰু এটা কথা কৈছোঁ, আপোনালোকৰ মৰম লাগিব, আপোনালোকৰ চেনেহ লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব, তেতিয়াহে আচলতে আমিও এনেকুৱা সুন্দৰ সুন্দৰ কামবিলাক আপোনালোকৰ সাহস পালেহে আমিও কৰি যাব পাৰিম। আচলতে যি পাৰোঁ আমি নিজে দিয়াৰ উপৰি আপোনালোকৰ আগত আমাৰ স্কেনাৰ প্ৰশান্ত দাস ডাঙৰীয়াৰ, জ্যোতিপ্ৰসাদ বৰঠাকুৰৰ আচলতে স্কেনাৰ আমি ইয়াত ৰাখি দিম। আপোনালোকে যেনেকৈ যি পাৰে আপোনালোকে আমাক দিব। আৰু এটা কথা মই কৈছোঁ, আমাৰ যোনসকলে যেনেকৈ যি দিয়ে, আমাৰ নিজৰ বাতৰি কাকত সাপ্তাহিক মধুবন মাহেকীয়া বাতৰি কাকতখন তাতো মই প্ৰচাৰ কৰিম, পোহৰ চেনেলত প্ৰচাৰ কৰিম, নিজৰ ফেচবুকত প্ৰচাৰ কৰিম, আচলতে সকলোবিলাকতে আচলতে প্ৰচাৰ কৰি ৰাখিম। গতিকে এটা কথা কওঁ, কিছুমান মানুহৰ হয় বহুত ডাঙৰ ডাঙৰ চাকৰি কৰিলেও কিছুমান মানুহৰ ধন আছে কিন্তু মন নাই, কিন্তু আমাৰ মন আছে কিন্তু ধন নাই। গতিকে আমি যি পাৰোঁ নিজৰ বাহুবলেৰে যি দিব পাৰোঁ সেয়া আমি বিলাবলৈ চেষ্টা কৰিছোঁ। লগতে আমাৰ লগত আপোনালোকে সহযোগিতা কৰক। আপোনালোকৰ বাতৰি অতি সোনকালেই আমি প্ৰচাৰ কৰিম আৰু আমি এই ব্যৱস্থাটো কাইলৈ মানে কৰিম বুলি ভাবিছোঁ, নহয় জানো? হয়, গতিকে আমাৰ স্কেনাৰত আপোনালোকে যি পাৰে আপোনালোকৰ সামৰ্থ্য অনুসাৰি 10 টকাই হওক, 20 টকাই হওক, 100 টকাই হওক, আচলতে যাৰ যি ইচ্ছা তেনেকৈ দিব। আৰু কোনোবাই বোলে বস্তু বাহিনীও দিওঁ বুলি ক'লে বাৰু অকণমান অসুবিধা এটা হয় এই ক্ষেত্ৰত, মানে ধৰক আকৌ বস্তু বাহিনীবিলাক তুলি মেলি আনি আকৌ দিবলৈ অকণমান সময়ৰ অভাৱহে হ'ব, নহয় জানো? তেনেকুৱা ক্ষেত্ৰত এটাও কথা আছে। সেইটো তেনেকৈ ক'ব পৰা নাযায়। হয়, মানে কথাটো হয় কি, কোনোবাই হয়তো আমাৰ এই অনুষ্ঠানভাগি চাই আমাৰ এই অঞ্চলত বা আমাক কণ্টেক্ট কৰি হ'লেও কিছু মানুহে এই বস্তু সম্পদ দিব বিচাৰিব পাৰে। গতিকে আমাৰ যোগাযোগ অসুবিধা নহয়। আমাৰ যিটো যোগাযোগ, আমাৰ যিটো ব্যৱস্থা, সেইটো আমি অৰ্পণ কৰিম। কাৰণ সকলোৱে টকা দিব নোৱাৰে। এনেকুৱা এটা পৰিস্থিতি হৈছে, টকা বুলিবলৈ ক'লে মানে সকলোৱে এক মহান সমস্যাত ভুগি আছে। আচলতে যোনে যেনেকৈ পাৰে, আমাৰ সময়ৰ কথাও আছে বাৰু, একো নাই। গতিকে প্ৰশান্ত দাস ডাঙৰীয়াদেৱ আপোনাৰ ফোন নম্বৰ দি কৈ দিয়ক ৰাইজক। 9957319428। হয়, জ্যোতিপ্ৰসাদ বৰঠাকুৰ 700027531445। হয়, আৰু ৰূপান্তৰ ৰাজখোৱাৰ 8812993176। পুনৰ কৈছোঁ 8812993176। আপোনালোকে মাথোতে অকণমান হ'লেও আমাক সহায় কৰক। আমি সকলোৱে আচলতে মিলিজুলি ৰাইজক সহায় কৰিম। আৰু যোনে যি আমাক আচলতে এই ক্ষেত্ৰত আগবঢ়ালে, মোৰ বাতৰি কাকতত পুনৰ কৈছোঁ প্ৰচাৰ কৰিম, মোৰ নিউজ চেনেলত প্ৰচাৰ কৰিম, মোৰ ফেচবুকত প্ৰচাৰ কৰিম, মোৰ ইউটিউবত প্ৰচাৰ কৰিম। সকলোকে আমি শেষত বৰ বিশেষ দীঘলীয়া নকৰোঁ। আমি সকলোৱে আপোনালোকৰ মাজৰ পৰা এই শুভ সন্ধিয়া, শুভ ক্ষণত, শুভ মুহূৰ্তত আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ হিৰত লৈ আপোনালোকৰ
আপোনালোকৰ মাজৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ